নমস্কাৰ বেলা আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নৰ্থ ইষ্ট ভিউ ষ্টুডিঅ' শৰৎ গায়ন এক ভয়ংকৰ দুৰ্ঘটনা বা কথম্পি প্ৰাণ ৰক্ষা পৰিলে প্ৰায় 40 জনকৈ যাত্ৰী এখন দাও দাওকৈ জ্বলি উঠিল বাছ ৰাজপথতে জ্বলি উঠিল বাছখনত ড্ৰাইভাৰ হেণ্ডিমেন সহ প্ৰায় 40 জনকৈ যাত্ৰী আছিলে আৰু সেই 40 জনৰ ভিতৰত কাৰো একো নোহোৱাকৈ কথম্পি প্ৰাণ ৰক্ষা পৰিছে কলিয়াবৰত ৰাজপথতে দাও দাওকৈ জ্বলি উঠিল বাছখন যান্ত্ৰিক বিজুতিৰ ফলত অগ্নিসংযোগ হৈ বাছখনত আৰু সেই বাছখন ৰাজপথৰ মাজতে দাও দাওকৈ জ্বলি উঠে আৰু কথম্পি প্ৰাণ ৰক্ষা পৰিছে যাত্ৰী সহ বাছৰ হেণ্ডিমেন সহ বাছৰ চালকৰ আমি জনাইছো এই মুহূৰ্তৰ সেই গুৰুত্বপূৰ্ণ খবৰ জনাবলৈ চেষ্টা কৰিছো নৰ্থ ইষ্ট ভিউ দৰ্শকক কথম্পি প্ৰাণ ৰক্ষা পৰিলে প্ৰায় 40 জনকৈ যাত্ৰী এখন যাত্ৰীবাহী বাছত অগ্নিসংযোগৰ পিছতেই কথম্পি প্ৰাণ ৰক্ষা পৰে প্ৰায় 40 জনকৈ যাত্ৰী যেহেতুকে বাছখনত ড্ৰাইভাৰ হেণ্ডিমেন সহ 40 জন যাত্ৰী আছিল আৰু সেই আটাইকেইগৰাকী কথম্পি প্ৰাণ ৰক্ষা পৰিছে ডিমাপুৰৰ পৰা তেজপুৰ অভিমুখী আছিলে বাছখন আৰু বাছখনত যান্ত্ৰিক বিজুতিৰ ফলত সংঘটিত অগ্নিকাণ্ড বাছ যাত্ৰীসকলৰ মাজত সৃষ্টি এক প্ৰকাৰ হাহাকাৰ পৰিস্থিতিৰ সৌভাগ্যক্ৰমে ৰক্ষা পৰে বাছ যাত্ৰীসকলৰ দুৰ্ঘটনাগ্ৰস্ত বাছখনৰ নম্বৰ হৈছে AS12BC 991 আমি পুনৰ জনাবলৈ চেষ্টা কৰিছো কলিয়াবৰত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা কথম্পি প্ৰাণ ৰক্ষা পৰিলে চালক হেণ্ডিমেন সহ 40 জনকৈ বাছ যাত্ৰীৰ ডিমাপুৰৰ পৰা তেজপুৰ অভিমুখী বাছত যান্ত্ৰিক বিজুতিৰ ফলত সংঘটিত হয় অগ্নিকাণ্ড বাছ যাত্ৰীসকলৰ মাজত সৃষ্টি হয় এক হাহাকাৰ পৰিস্থিতি সৌভাগ্যক্ৰমে ৰক্ষা পৰে বাছ যাত্ৰীসকলৰ দুৰ্ঘটনাগ্ৰস্ত বাছখনৰ নম্বৰ AS12BC 991 আৰু বাছখন ডিমাপুৰৰ পৰা আৰু এই বাছখনত প্ৰায় 40 জনকৈ যাত্ৰী আছিলে আৰু ডিমাপুৰৰ পৰা তেজপুৰ অভিমুখী আছিলে সেই আল্ট্ৰা বাছখন আৰু যান্ত্ৰিক বিজুতিৰ ফলতে বাছখনত জুই সূত্ৰপাত হয় আৰু সৌভাগ্যক্ৰমে ৰক্ষা পৰে বাছ যাত্ৰীসকলৰ আজিৰে পৰা কলিয়াবৰৰ চুলুঙত অনুষ্ঠিত মানৱ ধৰ্ম সন্মিলনলৈ আহিছিলে বহুকেইগৰাকী বাছ যাত্ৰী সেই বাছখনতে বহুকেইগৰাকী বাছ যাত্ৰী আহিছিল আৰু সেই বাছ যাত্ৰীসকলৰ 40 গৰাকীকৈ বাছ যাত্ৰী আছিলে সেই বাছখনত আৰু আটাইকেইগৰাকী সুকলমে উদ্ধাৰ কৰিবলৈ সক্ষম আমি দৃশ্যাংশ দেখুৱাইছো আপোনালোকক কি ধৰণে জ্বলি উঠিছিলে বাছখন কি ধৰণে জ্বলি উঠা হৈছিলে সেই বাছখন আৰু এক প্ৰকাৰ বাছখনৰ ভিতৰত প্ৰায় 40 জনকৈ যাত্ৰী আছিল আৰু সেই 40 জন যাত্ৰী আটাইকেইগৰাকী বৰ্তমান সংকটমুক্ত অৰ্থাৎ বাছখনত যেহেতুকে সেই বাছখনত প্ৰায় 40 গৰাকী যাত্ৰী আহিছিলে 40 গৰাকী যাত্ৰী থকা সেই বাছখন কথম্পি প্ৰাণ ৰক্ষা পৰিছে আটাইকেইগৰাকী ইমান ভয়ংকৰ আছিল আমি এই দৃশ্যাংশ আমি আপোনালোকক দেখুৱাই আছো দাও দাওকৈ জ্বলি উঠিছিলে বাছখন ৰাজপথৰ মাজত দাও দাওকৈ জ্বলি উঠা দেখিবলৈ পোৱা গৈছিলে সেই বাছখন আমি দেখুৱাই আছো এই মুহূৰ্তৰ সেই গুৰুত্বপূৰ্ণ খবৰ আমি জনাবলৈ চেষ্টা কৰিছো নৰ্থ ইষ্ট ভিউ দৰ্শকক মাজ ৰাস্তাতে জ্বলি উঠিল এখন বাছ এইখনে বাছখন এই বাছখন দাও দাওকৈ জ্বলি উঠিছিল ডিমাপুৰৰ পৰা তেজপুৰ অভিমুখী আছিলে সেই বাছখন আৰু যান্ত্ৰিক বিজুতিৰ ফলতেই বাছখন জ্বলি উঠা অগ্নিসংযোগ হয় বুলি জানিব পৰা গৈছে আৰু সৌভাগ্যক্ৰমে ৰক্ষা পৰে বাছ যাত্ৰীসকল আৰু বাছখনৰ নম্বৰ হৈছে AS12BC 991 এখন আল্ট্ৰা বাছ আছিলে সেই আল্ট্ৰা বাছখনত যান্ত্ৰিক বিজুতিৰ ফলত জ্বলি উঠা দেখিবলৈ পোৱা গৈছিলে আৰু যেহেতু বাছখন ডিমাপুৰৰ পৰা তেজপুৰ অভিমুখী আছিলে ডিমাপুৰৰ পৰা তেজপুৰ অভিমুখী আছিলে আৰু সেই বাছখন জ্বলি উঠা দেখিবলৈ পোৱা গৈছিলে আমি জনাইছো এই মুহূৰ্তৰ সেই গুৰুত্বপূৰ্ণ খবৰ আমি জনাবলৈ চেষ্টা কৰিছো যেহেতুকে এখন বাছ সেই বাছখন যেহেতু ডিমাপুৰৰ পৰা তেজপুৰ অভিমুখী আছিলে সেই বাছখন আৰু সেই গৈ থকা সময়ছোৱাতে কলিয়াবৰৰ ওচৰত কলিয়াবৰৰ ৰাজপথত এনেধৰণে জ্বলি উঠা দেখিবলৈ পোৱা গৈছিলে সেই বাছখন আৰু কিমান ভয়ংকৰ আছিলে অৰ্থাৎ যে কাৰো যে একো ক্ষতি নহলে সেই আটাইতকৈ ডাঙৰ কথা বুলি ক'ব লাগিব আৰু যেহেতুকে বাছখনত প্ৰায় 40 জনকৈ যাত্ৰী আছিলে আৰু ড্ৰাইভাৰ হেণ্ডিমেন সহ 40 গৰাকী যাত্ৰী আছিলে সেই দেখুৱাই আছো আমি দৃশ্যাংশ দেখুৱাই আছো কিদৰে ৰাজপথৰ মাজতে জ্বলি উঠিছিলে সেই বাছখন আৰু যান্ত্ৰিক বিজুতিৰ ফলতে বাছখনত জুই সূত্ৰপাত হৈছে বুলি জানিব পৰা গৈছে আমি জনাইছো এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ নৰ্থ ইষ্ট দৰ্শকক এখন বাছ আল্ট্ৰা বাছ এই আল্ট্ৰা বাছখনত প্ৰথমতে প্ৰাণ ৰক্ষা পৰিছে প্ৰায় 40 জনকৈ লোকৰ আমি সমগ্ৰ দৃশ্যাংশ দেখুৱাইছো আৰু কিছু মন্তব্য আছে আমি শুনাই ল'ব বিচাৰিছো এই গাড়ীখনত তাৰমানে আপোনাৰ জুই জ্বলি আছিলে তো একৰ্ডিংলি মই মোৰ ছিনিয়ৰ আমাৰ CDSP কলিয়াবৰ ছাৰক ইনফৰ্ম কৰিলোঁ তেখেতে ইমিডিয়েটলি বস্তুটো কণ্ট্ৰল কৰিবৰ কাৰণে আপোনাৰ ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচ আহিলে মানে যান্ত্ৰিক বিজুতিৰ কাৰণে হ'ল নেকি ছাৰ গাড়ীখনত হ'ব পাৰে সেইটোতো তেওঁলোকে চাব তাৰপিছত নাই হোৱা নাই কোন জেগা এইটো ছাৰ এইটো আপোনাৰ কলিয়াবৰ বুলিয়ে কয় মই ৰানিঙত আহি থাকোঁতে আপোনাৰ গাড়ীখন ৰেচ হৈ গ'ল
ষ্টাৰ্টটো বন্ধ নোহোৱা হ'ল তাৰপিছত আৰু আপোনাৰ ধৰি নজলটো খোলা হ'ল নজলটো খুলিলে ষ্টাৰ্টটো বন্ধ হ'ল আৰু গাড়ীত আপোনাৰ মানুহ আছিলে মানুহ আছিলে পেছেঞ্জাৰ গাড়ী আছে হয় হয় ক'ৰ পৰা ক'লৈ আহি আছিলে আমি ডিমাপুৰৰ পৰা তেজপুৰলৈ গৈ আছিলোঁ কিমান যাত্ৰী আছিলে 40জনমান আছিলে কোনোবা আঘাতপ্ৰাপ্ত হৈছে নেকি কি কয় কোনোবা দুখ পাইছে নেকি নাই কোনো দুখ পোৱা নাই কেনেকৈ জ্বলিলে কিবা গাড়ী অট'মেটিক ইঞ্জিন ৰেচ হৈ গ'ল আপোনাৰ হয় আমাৰ ছেফটি নাছিল নেকি গাড়ীত গাড়ী ছেফটি আছিলে কিন্তু কাম কৰা নাই সেইটো নাই গাড়ীত যিটো জুই নোমোৱাৰ পৰা তেনেকুৱা আছে 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 ছাৰ কিন্তু এইটো কাম কৰা নাই কিন্তু কাৰণে ইমান জুই লগা নাই ছাৰ জুই লগা নাই এনেই গাড়ীটো ৰেচ হৈ গৈছে ষ্টাৰ্টটো অফ কৰিছোঁ কিন্তু অফ হোৱা নাই এতিয়া এতিয়া মানুহৰ হতাহতে একো নাই হোৱা নাই হোৱা ক'ৰ পৰা ক'লৈকে গৈ তেজপুৰৰ পৰা ডিমাপুৰৰ পৰা তেজপুৰলৈ গৈ আছিলোঁ কি দেখা পালে